হেল্ল' এভৰিৱান স্কুটি ডিষ্ট্ৰিবিউশ্যন 2025 বৰ্ষৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। স্কুটি ডিষ্ট্ৰিবিউশ্যন বা স্কুটি স্কিম বা এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ সময়ত কি ডকুমেণ্টছ লাগে বহুতে কমেণ্ট কৰি আছিল বা মোক হোৱাটছএপত মেছেজ দিছে। সেইকাৰণে এই ভিডিঅ'টো বনাই আছোঁ। ভালকৈ কথাখিনি শুনিবা, কি ডকুমেণ্টছ লাগে মই কৈ দিছোঁ। জেনুইনলি যিখিনি ডকুমেণ্টছ লাগে বা নৰ্মেলি যিখিনি ডকুমেণ্টছ লাগে সেইখিনি কৈছোঁ। বাকী এতিয়ালৈকে গভৰ্ণমেণ্ট ফালৰ পৰা ন'টিছ দিয়া নাই কি ডকুমেণ্টছ এইবাৰ খুজিব। বাট নৰ্মেলি তোমাৰ পৰা কি ডকুমেণ্টছ খুজিব এইটো মানে চিয়'ৰ কথা। ফাৰ্ষ্ট অফ অল তোমাৰ পৰা খুজিব ক্লাছ 10ৰ মাৰ্কশ্বিট, এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট। এই তিনিটা বস্তু তুমি ৰাখিবা। ক্লাছ 10ৰ মাৰ্কশ্বিট, এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট এই তিনিটা বস্তু ৰাখিবা। আৰু 12ৰ এডমিট কাৰ্ড আছে, 12ৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট আহিব। এই তিনিটা ৰাখিবা। ক্লাছ 10 আৰু 12 মানে মেট্ৰিক আৰু এইচএছৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট আৰু এডমিট কাৰ্ড টোটেল 6খন। আৰু এখন কাৰ্ড থাকে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ক্লাছ 11ত পোৱা যায়, কাৰণ তোমালোকে 12ৰ কাৰণে যেতিয়া ফাইনেল এক্সাম দিবা ভাবিছা তেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰা হয় আৰু তেতিয়া এটা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকে। সেই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন ৰাখিবা। যদি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড নাই দেন ইমান প্ৰব্লেম নহয়, বাট ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো থাকিলে ভাল। তাৰপিছত লাগে তোমাৰ আধাৰ কাৰ্ড। তোমাৰ এখন মানে তোমাৰ প্ৰত্যেকৰে আধাৰ কাৰ্ড আছে, তো আধাৰ কাৰ্ড লাগে। যদি আধাৰ কাৰ্ড নাই দেন বনাই লোৱা। যদি কিবা প্ৰব্লেমত ফচি আছে আধাৰ কাৰ্ড এতিয়া ক্লিয়াৰ হৈ যায়। আধাৰ কাৰ্ড মেণ্ডেটৰী। আধাৰ কাৰ্ড নোহোৱাকৈ গাড়ীৰ ইঞ্চুৰেঞ্চ বা RC বনাব নোৱাৰি। চ' তোমালোকে আধাৰ কাৰ্ড বনাই ল'বা আৰু লগতে পান কাৰ্ডটোও বনাই ৰাখিবা, যাতে কোনো প্ৰব্লেম নহয়। মই নোখোজোঁ তোমালোকৰ যাতে কোনো প্ৰব্লেম মানে হয়, মই এইটো নোখোজোঁ। চ' সেইকাৰণে কৈছোঁ আধাৰ কাৰ্ড আৰু পান কাৰ্ড তুমি বনাবা। তাৰপিছত পেৰেণ্টছৰ আধাৰ কাৰ্ড আৰু ভোটাৰ ID দুখনৰ এখন হ'লে হ'ল। যিকোনো পেৰেণ্টছৰ, মা হওক পাপা হওক, দুজনৰ এজনৰ ভোটাৰ ID বা আধাৰ কাৰ্ড থাকিলে হ'ল। বিন্দাছ টেনশ্যন নোহোৱাকৈ হৈ যাব। তাৰপিছত তোমালোকৰ এটা বস্তু লাষ্ট ইয়াৰৰ পৰা হৈছে PRC লাগে। শুনা, যিবোৰ আদাৰ ষ্টেটত পঢ়িব যাবা সিহঁতৰ কাৰণে PRC মেণ্ডেটৰী। একদম যিটো মেইন PRC হয়, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, সেইটো মেণ্ডেটৰী। আৰু যিবোৰ অসমতে আছা তোমালোকে মানে যেনেকুৱা বৰপেটা বজালিত অনলি ডমিচাইল PRC দিলেই হ'ল। কোৰ্টৰ পৰা এটা PRC বনোৱা হয়, সেইখন দিলে হ'ল, নাইবা গাঁৱৰ চাৰ্টিফিকেট দিলে হ'ল, নাইবা আধাৰ কাৰ্ডতে হৈ যায়। অ'কে, বাট যিবোৰ আদাৰ ষ্টেটত পঢ়িব যাবা সেইবোৰৰ কাৰণে PRC এইবাৰ মেণ্ডেটৰী 100% PRC দেখাব লাগিব, আদাৰৱাইজ নিদিয়ে। চ' মই সকলোকে ক'ম PRC বনাবা, কাৰণ PRCটো হ'লে তুমি ঈশানোদয়তো এপ্লাই কৰিব পাৰিবা। মানে ঈশানোদয়তো লাগিবই PRC। চ' স্কুটিটো কামত আহিব। চ' এইখিনি ডকুমেণ্টছ মেইন ডকুমেণ্টছ নৰ্মেলি লাগে। মই এগেইন কৈ দিছোঁ, ক্লাছ 10, 12ৰ মানে মেট্ৰিক এইচএছৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, এডমিট কাৰ্ড, লগতে ক্লাছ 12ৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট মানে 11ত পোৱা যায়। তাৰপিছত তোমাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, তোমাৰ পাৰ্চনেল আধাৰ কাৰ্ড, পান কাৰ্ড, তোমাৰ মা দেউতাৰ যিকোনো এজনৰ ভোটাৰ ID নাইবা আধাৰ কাৰ্ড, আৰু তোমাৰ PRC নাইবা ডমিচাইল PRC যি বনোৱা। PRC বনাবলৈ মই মানে ৰিকুৱেষ্ট কৰিম যে তোমালোকে PRC বনাবা। তো এইখিনি আছিল মেইন ডকুমেণ্টছ। বাট এইবাৰ এটা বস্তু এড হ'ব, মই এইটো 100% জানো যে কলেজৰ এডমিশ্যন ৰিচিপ্ট এড হ'ব। কাৰণ যিবোৰ ষ্টুডেণ্টে কলেজত পঢ়িব সেইবোৰ ষ্টুডেণ্টবোৰকহে দিয়া হ'ব স্কুটি। চ' কলেজৰ এডমিশ্যন ৰিচিপ্ট বা কলেজৰ এডমিশ্যন ফৰ্ম বা কলেজৰ যিকোনো এটা ডকুমেণ্টছ এইবাৰ এড হ'ব। চ' কলেজত এডমিশ্যন লোৱা যাতে কোনো প্ৰব্লেম নহয় স্কুটি ল'বলৈ। তো এটা বস্তু এড হ'ব, সেইটো হ'ল কলেজ ৰিচিপ্ট বা কলেজৰ এডমিশ্যন ফৰ্ম নাইবা কলেজৰ যিকোনো এটা ডকুমেণ্টছ বা বনফাইড ল'ব দিব কলেজৰ পৰা। লাষ্ট ইয়াৰো ল'ব দিছিল কলেজৰ পৰা বনফাইড। চ' এইবাৰো ল'ব দিব কলেজৰ আৰু এটা ডকুমেণ্টছ, সেইটো হ'ল কলেজৰ পৰা বনফাইড নাইবা কলেজৰ এডমিশ্যন ৰিচিপ্ট ছামথিং, মানে যিকোনো এটা ল'ব দিব। তো এইখিনি আছিল মেইন ডকুমেণ্টছ। মই কৈ দিলোঁ। ভিডিঅ'টো কেনে লাগিছে জনাবা, আৰু কিবা প্ৰব্লেম থাকিলে সেইটোও জনাবা, আৰু কমেণ্টত নিজৰ পাৰ্চেণ্টেজ কিমান আছে সেইবোৰ জনাবা, আৰু ঈশানোদয় এপ্লাই কৰিবা সকলোকে কৈছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। থেংক ইউ এভৰিৱান।